গাইজ এইখন হ'ল পোষ্ট মিচিং তো আহি গ'ল আকৌ এটা নিউ আপডেট তো মই দেখাই আছোঁ ষ্টেপ বাই ষ্টেপ এইবাৰ আপডেটৰ আৰু এটা নিয়ম হ'ল গ্ৰীণ হৈ আছে আৰ ডি তো আৰু এটা টাৱাৰখনৰ ব্লু হৈ আছে তো আমি এনেকৈ 20 মিনিট অন কৰি থ'লে মেচিনখন অটোমেটিক আপডেট ল'ব কিন্তু যদি আমি আপডেট আকৌ এটা ফাংচনে যদি দিব খোজো তো আপডেট দিব পাৰিম তো পোনপ্ৰথমে মেচিনখন মই অন কৰি লৈছোঁ আৰু সেটিংত যাই লওঁ তো আমাৰ ভিতৰত যাব নালাগে এয়া হৈ আছে এইটো স্কাই ব্লু তো এইটো আৰু অকণমান গ্ৰীণ হ'ব তো এয়া সেটিংত অকে মাৰিলোঁ মাৰাৰ পিছত সফ্টৱেৰ আপডেট মাৰিলোঁ মাৰিলোঁ জিপিআৰএছত অকে মাৰিলোঁ এয়া আকৌ আপডেট আগৰ প্ৰচেছ মানে অলৰেডি ইয়াত অকে মাৰিলে মেচিনখন অফ হৈ অন হৈ আমাৰ আপডেটখন হৈ যাব অকে মাৰি দিলোঁ সেয়া যিটো সফ্টৱেৰ সেইটো ডাউনলোডিং হৈ আছে আৰু অকণমান পিছত মেচিনখন অফ হৈ অন হৈ আৰু আপডেট হৈ যাব তো এইখিনি চাগে আমাৰ কৰিব লগা কাম তো চাই থাকক ষ্টেপ বাই ষ্টেপ তো 40-50% হৈ গ'ল প্ৰায় 100% হ'ব মানে নতুন ফেব্ৰুৱাৰী মাহৰ এইখন আপডেট দিহে আমি চাউলখন বিতৰণ কৰিব পাৰিম আপডেট হৈ আছে না এপ্লিকেশ্যন টু এনেকুৱা ডেট 31 তাৰিখ মই ৰাতি দি আছোঁ তো ইয়াকে মাৰিবই লাগিব আৰু হৈ গ'ল আমাৰ তো এখন এতিয়া মেচিনখন অকলে অন হৈ যাব তো এই আছিল আমাৰ ভিডিঅ' আপডেটৰ ভিডিঅ'